নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ শক্তি পৰিবহণ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। 1543টা পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু শক্তি পৰিবহণ বিভাগৰ ফালৰ পৰা ফিল্ড ইঞ্জিনিয়াৰ আৰু ফিল্ড ছুপাৰভাইজাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে চলি থাকিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে পাৱাৰ গ্ৰিড ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 1543টা ফিল্ড ইঞ্জিনিয়াৰ এণ্ড ফিল্ড এছিষ্টেণ্ট পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। পোষ্টসমূহৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকৰ লিখা আছে যিসমূহ পোষ্ট মুকলি হৈছে। পোষ্টসমূহৰ আপোনাৰ লাষ্ট ডেটটো যিহেতু 17 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে অভাৰভিউটো দিয়া আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে পাৱাৰ গ্ৰিড বিভাগৰ ফালৰ পৰা যিহেতু পোষ্টসমূহ মুকলি হৈছে। ইয়াতে নেম অফ পোষ্টসমূহৰ নাম হৈছে ফিল্ড ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল, ফিল্ড ইঞ্জিনিয়াৰ চিভিল, ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰিকেল, ফিল্ড ছুপাৰভাইজাৰ চিভিল, ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনত পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট যিহেতু 1543টা পোষ্ট দেখিবলৈ পাব। এপ্লিকেশ্যন ফিজটো আপুনি 400 টকালৈকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিটেক ডিগ্ৰী ডিপ্ল'মা থাকিলে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে আপোনালোকৰ যিটো পাৱাৰ গ্ৰিড ৰিক্ৰুটমেণ্ট 2025ৰ বয়সৰ সময়সীমাটো হৈছে আপোনালোকৰ 18 বছৰৰ পৰা 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। OBC NCLৰ কাৰণে 3 বছৰ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। SC STৰ কাৰণে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। PWBDৰ কাৰণে 10 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। লগতে আপোনাৰ পোষ্ট ৱাইজ আৰু ভেকেঞ্চি ডিটেইলছটো দিয়া আছে, কোৱালিফিকেশ্যন দিয়া আছে, আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত ইয়াতে আপুনি দেখিবলৈ পাইছে। ফিল্ড ইঞ্জিনিয়াৰ যিটো ইলেক্ট্ৰিকেলৰ পোষ্ট আছে তাতে টোটেল পোষ্ট 532টা পোষ্ট মুকলি হৈছে। দ্বিতীয়তে আপোনাৰ যিটো ফিল্ড ইঞ্জিনিয়াৰ চিভিল আছে তাতে 198টা পোষ্ট মুকলি হৈছে। 3 নম্বৰত আপোনাৰ যিটো ফিল্ড ইঞ্জিনিয়াৰ ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰিকেলৰ পোষ্ট আছে তাত 535টা পোষ্ট মুকলি হৈছে। 4 নম্বৰত আপোনাৰ যিটো ফিল্ড ছুপাৰভাইজাৰ চিভিলত আছে তাতে 193টা পোষ্ট মুকলি হৈছে। আৰু 5 নম্বৰত যিটো আপোনালোকৰ ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনত আছে তাত 85টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিব বিচাৰে, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পোষ্টসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে পে স্কেলটো আপোনাৰ কোনো ইয়াতে মেনশ্যন কৰা নাই বৰ্তমান আপোনাৰ দৰমহাটো কিমান দিব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়, গ্ৰেড 3 লেভেলৰ চাকৰি হয়, দৰমহাটো আপোনাৰ নিশ্চয় 21,000 ওপৰতে থাকিব। আপুনি যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পিছতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল OBC UWSৰ কেণ্ডিডেট হয় তেওঁলোকে 400 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব যিটো ফিল্ড ইঞ্জিনিয়াৰ পোষ্ট আছে। আৰু যিটো ফিল্ড ছুপাৰভাইজাৰ পোষ্ট আছে তাতে আপুনি 300 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST PWD এক্স ছাৰ্ভিচমেনৰ ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতে গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব। PDF-ৰ লিংক দিম, তাতে গৈ আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্ট ডেটটো 27 আগষ্টৰ তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ ইয়াতে 14 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিম, তাতে গৈ আপুনি লিংকটোত ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ লগে লগে এইটো পেজ আপোনালোকৰ ফোনত ওলাই যাব। এই পেজটোৰ ওলোৱাৰ লগতে আপুনি এইটো তললৈ স্ক্ৰল ডাউন কৰি যিটো এপ্লাই অনলাইন লিংক আছে তাতে আপুনি ক্লিক কৰি দিব। এপ্লাই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফোনত এনেকুৱা এটা পেজ ওলাই আহিব যিটো পাৱাৰ গ্ৰিড অফিচিয়েল ৱেবছাইট হয়। তাতে গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। যদি আপুনি নতুনকৈ আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি নিউ ৰেজিষ্টাৰ কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।